হয় দয়া নাই ক্ষমা নাই নীতিৰে এইবাৰ সৰ্ববৃহৎ উচ্ছেদৰ পিনে আগবাঢ়িছে বঙাইগাঁও জিলা প্ৰশাসন আৰু ইতিমধ্যে ক'ব লাগিব যে যোগীঘোপাৰ কৰেয়া পাহাৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাবৰ বাবে ইতিমধ্যে নটিচ জাৰি কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়। ইতিমধ্যে মোৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কৰেয়া পাহাৰ গাঁৱত আৰু কৰেয়া পাহাৰৰ গাঁৱত এই নটিচ জাৰি কৰিছে আজি নটিচ জাৰি কৰিছে আৰু অহা 23 জানুৱাৰীৰ ভিতৰতে এই চৰকাৰী ভূমিসমূহ খালী কৰি দিব লাগিব আৰু এই যেতিয়া এই নটিচ জাৰি কৰাৰ লগে লগে এই কৰেয়া পাহাৰত এক আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে। এক কথাত ক'ব লাগিব বঙাইগাঁও জিলাত এক সৰ্ববৃহৎ অভিযান চলিব অহা 23 তাৰিখৰ পিছত, কাৰণ ইতিমধ্যে নটিচ জাৰি কৰিছে কৰেয়া পাহাৰ আৰু ভাৰালকুণ্ডিত। মোৰ লগত স্থানীয় ৰাইজ আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব আপোনালোকৰ ইয়াত এই নটিচ জাৰি কৰিছে, এই উচ্ছেদ চলিব, কি ক'ব? উচ্ছেদ চলিব, চৰকাৰৰ যদি প্ৰয়োজন আছে চৰকাৰী মাটি উচ্ছেদ চলিব, এইটো আমাৰ ক'বলগীয়া নাই। কিন্তু যিহেতু আজি 30-40 বছৰৰ পৰা এই মানুহবিলাকে ইয়াতে বসবাস কৰি আছে, সিহঁতে মানে আগত পুনঃসংস্থাপন ব্যৱস্থা কৰি এই উচ্ছেদ চলাব লাগিছিল। যিহেতু সন্মুখত পৰীক্ষা, কোন ল'ৰা ছোৱালীৰ পৰীক্ষা, উচ্ছেদ চলালে এতিয়া কি এটা মানে দুৰ্ভোগময় অৱস্থা হৈ যাব, মানে পঢ়া শুনাৰ পৰা বঞ্চিত হ'ব, শিক্ষাৰ পৰা বঞ্চিত হ'ব। আৰু এটা কথা ক'বলগীয়া আছে, যিহেতু এই সন্মুখত পাহাৰ আছে, কিছুমানে পাহাৰ কাটি এনেকুৱা এটা অৱস্থা কৰিছিল, ধ্বংসলীলা আৰম্ভ কৰিছিল। কিন্তু আমাৰ স্থানীয় ৰাইজে এই পাহাৰ কাটাৰ পৰাও সিহঁতক বিৰত ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু সিহঁতে কি কৰিছে যে নহয়, পাহাৰ কাটাটো আমাৰ পাৰ্মিশ্যন আছে, গতিকে যিহেতু বনভূমি একফালে ধ্বংস হৈ আছে, সেইফালে কোনো চৰকাৰৰ চকু কাণ নাই। আনফালে সাধাৰণ ৰাইজ যিহেতু নদী ভাঙি গৰাখহনীয়াৰ কবলত পৰি আহি আমাৰ ইয়াৰ যুগ ধৰি বসবাস কৰি আছে, সিহঁতৰ ওপৰত চকু ঠিকে আছে আৰু ঠিকে আছে কৰক, কিন্তু এই মানুহবিলাকক আগত পুনৰ সংস্থাপন দি শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় সেইটো চৰকাৰে ব্যৱস্থা কৰিব লাগে। আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। কিমান ভূমি আছে ইয়াতে ভূমি আছে টোটেল যিটো চৰকাৰী হিচাপ মতে 1960 আপোনাৰ 60 বিঘা নিচিনা ভূমি আছে। গোটেইখিনি কিন্তু দখলকৃত নহয়, যিহেতু ইয়াতে পাহাৰ আধা ভূমি পাহাৰত গৈছে আৰু জলাশয় আছে, জলাশয়তো চৰকাৰী ভূমি আছে। আমাৰ ৰাইজে 100-150 বিঘাৰ নিচিনা ভূমি আনুমানিক দখল কৰি আছে, যদি সিহঁতে নদী ভংগা খুব বিপদ পৰি আহি ইয়াতে বসবাস কৰি আছে। আৰু যদি চৰকাৰে যদি নিৰপেক্ষভাৱে যদি উচ্ছেদ চলায়, দেখা গৈছে যে এটা ছাইটত নটিচ জাৰি কৰিছে, কিন্তু ছাৰ্ভেও কৰি আছে, কিন্তু আন এটা বৃহত্তৰ অংশ বাদ দি থৈ সিহঁতে কোনো ধৰণৰ ছাৰ্ভেও কৰা নাই, নটিচো জাৰি কৰা নাই, ইহঁতৰ উচ্ছেদৰ কোনো কথা নাই। কিন্তু আৰু এটা ছাইড পুৰা উচ্ছেদ কৰি আছে বা চলাই যোজা কৰি আছে। জিলা পৰিষদ নটিচো জাৰি কৰিছে, অল কৰেয়াপাৰ যিটো কৈছে যে কৰেয়াপাৰ চৰকাৰী খাচ মাটিৰ পৰা উঠিব লাগে, ঠিকে আছে, গোটেইখিনি কি কৈছে, কোৱাটোতো গোটেইখিনি কৈছে, কিন্তু ছাৰ্ভে খালি এটা ছাইডতহে কৰি আছে। বাৰম্বাৰ মণ্ডল আৰু চাৰ্কেল অফিচাৰবিলাক আহি এটা ছাইডত ছাৰ্ভে কৰি আছে আৰু এই এটা ছাইডতে বেছিভাগ নটিচ মাৰিছে। আমি আজি বিশেষত গম পালোঁ যে আৰু এটা ছাইডত কোনো ধৰণৰ নটিচ মৰা নাই। আন এজন লোক আছে, তেওঁৰ পৰা জানিম কি হয়। যিহেতু কৰেয়া পাহাৰত উচ্ছেদ চলাব, আজি নটিচ জাৰি কৰিছে, কেই তাৰিখলৈকে খালী কৰিব? আজি আমাক নটিচটো জাৰি কৰিছে, যিহেতু আমি ইয়াত প্ৰায় 1985ৰ পৰা ইয়াত বসত কৰি আছোঁ। আমাৰ এই অঞ্চলৰ মানুহ গৰীব দুখীয়া মানুহ, আৰু চটপৰা পশ্চিম মজেগলা পূব মাজেগলা আমাৰ হোম ডিষ্ট্ৰিক্ট বঙাইগাঁও জিলাৰে মানুহ। তাতে গৰাখহনীয়া নদী ভাঙাৰ কাৰণত আমি এই পাহাৰ অঞ্চলত আহি বসবাস কৰি আছোঁ। গতিকে মই চৰকাৰ, অসম চৰকাৰ আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, আপাতত আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু এই পৰচুন ঠাণ্ডাত আমাক যাতে এই সময়খিনি আমাকে দিয়ে, যাতে আমাৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকটো যা আৰু আমাৰ এই পৰচুন ঠাণ্ডাত আমাৰ মানুহবিলাক ৰাইজ ক'ত যাম, আমাক যাতে এইখিনি সময় দিয়ে, যাতে আমি ঠাণ্ডাটো ওলাই যাওক আৰু আমাৰ এই ল'ৰা ছোৱালীৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা দিবলৈ মই অনুৰোধ জনাইছোঁ। মই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।